লামডিঙত 55 সংখ্যক বাৰ্ষিক সাৰ্বজনীন ৰঙালী বিহু সন্মিলন উদযাপন। কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী হিন্দু পৰ্যটকক গুলীয়াই হত্যা কৰা হৈছে। তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰে মুকলি বিহুৰ কাৰ্যসূচী। ৰাইজৰ সহযোগত লামডিং বিবেকানন্দ খেলপথাৰ বাকৰিত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে মুকলি বিহু। পুৱা মুকলি বিহুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ। সকলো জাতি জনগোষ্ঠীয় লোকে ভাগ লৈ মুকলি বিহুত খেল ধেমালি প্ৰতিযোগিতা, সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাৰ্বজনীন ৰঙালী বিহু সন্মিলন আমি প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমি আমাৰ আজি প্ৰথম দিনাখনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি আমাৰ প্ৰথম দিনাখনৰ কাৰ্যসূচীত আমাৰ কাৰ্যসূচী হ'ল আৰু যোৱা দুদিনৰ পূৰ্বে আমাৰ উগ্ৰপন্থীৰ দ্বাৰা আমাৰ ভাৰতীয় ছাত্ৰীজন নিহত হৈছে। তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌনতা অৱলম্বন কৰি আমি আমাৰ আন কাৰ্যসূচীসমূহ আৰম্ভ কৰিছোঁ। আজিৰ এই কাৰ্যসূচীখিনিত আমাৰ মুকলি বিহু এতিয়া আপোনালোকে দেখা পাইছে। ইয়াৰ পিছত খেল ধেমালি প্ৰতিযোগিতা আছে আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান। ঠিক 10 বজাৰ লগে লগে অবিভক্ত নগাঁও জিলা ভিত্তিত আমাৰ বিহু কুঁৱৰী আৰু বিহু কন্যা প্ৰতিযোগিতা আৰম্ভ হ'ব। ঠিক একেদৰে অহাকালি শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান, লগতে আপোনাৰ সুবাসনা ডক্টৰী গীতৰ শৰাই আৰু অসমৰ তথা ভাৰতবৰ্ষৰ সকলোৰে চিনাকি নাম ৰঞ্জিত গগৈৰ বিহু হুঁচৰি দল এইখন মঞ্চত তেখেতসকলে বিহু হুঁচৰি পৰিৱেশন কৰিব। গতিকে মই সমূহ লামডিংবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে যিদৰে আমি যিহেতু লামডিঙত থাকোঁ, এখন স্পৰ্শকাতৰ অঞ্চল, ইয়াত অসমীয়া, বঙালী, বিহাৰী সকলো ভাষা ভাষী মানুহে আমি বিহুখন উদযাপিত কৰোঁ। গতিকে যোৱাবাৰৰ দৰে এইবাৰো মই আশা কৰিছোঁ তেখেতসকলে সহায় আৰু সহযোগিতা আগবঢ়াব। দেখা গৈছে বিহু কাৰ্যসূচীৰ মাজত আপোনালোকে পুলৱামাৰ এটেকৰ পালন কৰিছে। পুলৱামাৰ যোনটো আক্ৰমণ, সেইটো যিসকল লোক নিহত হৈছে তেওঁলোক আমাৰে ভাই ককাই বা আমাৰে মানুহ, আমাৰ ভাৰতীয় মানুহ। গতিকে উগ্ৰপন্থীৰ যি বৰ্বৰ অত্যাচাৰ, তাৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া বা আন বিষয়ববীয়াসকল সাজু হৈছে আৰু তাৰ প্ৰত্যুত্তৰ আমি পাকিস্তানক দিবই লাগিব। গতিকে তাত নিহত হোৱা যিসকল ব্যক্তি আছিলে, আমি তেখেতসকলক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতসকলৰ আত্মাৰ কামনা কৰিছোঁ। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট, এনিভাৰত 24।